হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম হুৱেন APSC উইল কণ্ডাক্ট CCE মেইনছ 2020-21। APSCয়ে কেতিয়া CCE মেইনছ 2020-21 পৰিচালনা কৰিব, ঠিক আছে। এই প্ৰশ্নটো বহুতৰ মনতে উঠি আছে, কাৰণ যিসকল এক্সপিৰিয়েঞ্চ আছে এতিয়ালৈকে মেইনছৰ টেণ্টেটিভ ডেট জানুৱাৰী আছিলে, কিন্তু এতিয়া কোনো মানে নিশ্চয়তা হোৱা নাই যে মেইনছ কেতিয়া হ'ব। আকৌ লেংগুৱেজ পেপাৰ কণ্ট্ৰভাৰ্চিখিনি আছেই, তো সেইটোৰ ওপৰতে মই এটা ভিডিঅ' বনালোঁ, ঠিক আছে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট অফ অল এবাৰ মই অলৰেডি এইটো হিয়াৰিঙৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, কিন্তু তথাপিতো আজি আৰু এবাৰ মই ৰিমাইণ্ড কৰি দিছোঁ যে 22 ডিচেম্বৰ 2021 এটা হিয়াৰিং আছিলে গুৱাহাটী হাইকোৰ্টত। তাতে কি ডিচিশ্যন লোৱা হ'ল মই সেইটো কৈ আছোঁ। দি গুৱাহাটী হাইকোৰ্ট হেজ আস্কড দি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC not to hold the combined competitive examination CCE mains 2020-21 without prior permission from the court. The High Court issued this direction after hearing a PIL means Public Interest Litigation 83/2020-21 by Advocate Siddhartha Sharma challenging the cabinet decision to withdraw the qualifying language paper Assamese, Bengali and Bodo, ঠিক আছে। গুৱাহাটী হাইকোৰ্টে 22 ডিচেম্বৰ 2021 এটা হিয়াৰিং দিছিলে, ঠিক আছে। এটা ডিচিশ্যন লৈছিলে 2021 চনৰ 22 ডিচেম্বৰত যে APSCয়ে গুৱাহাটী হাইকোৰ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ কম্বাইণ্ড কম্পিটিটিভ মেইনছ 2020-21 কণ্ডাক্ট কৰিব নোৱাৰে, ঠিক আছে। এই হাইকোৰ্টৰ এই ডিচিশ্যনটোৰ লগত জড়িত আছে PIL এখন 83/2021 বাই এডভকেট সিদ্ধাৰ্থ শৰ্মা, যোনগৰাকীয়ে এডভকেটে চেলেঞ্জ কৰিছিলে কেবিনেটৰ ডিচিশ্যনটো যে কোৱালিফাইং লেংগুৱেজ পেপাৰ উইথড্ৰ কৰা যোনটো কেবিনেটৰ ডিচিশ্যন আছিলে সেইটোক চেলেঞ্জ কৰি পেলাই PIL এখন ফাইল কৰা হৈছিলে, ঠিক আছে। তো সেইটোৱে আছিলে। আৰু কোৱালিফাইং লেংগুৱেজ পেপাৰকেইখনটো জানে আছামিজ, বেংগলী এণ্ড বড়ো। তো সেইটো গুৱাহাটী হাইকোৰ্টে সেই ডিচিশ্যনটো লৈছিলে হিয়াৰিঙত। সেইটো অৰ্ডাৰ দিছিলে APSCক যে মেইনছ 2020-21 কণ্ডাক্ট কৰিব নোৱাৰে কোৰ্টে যেতিয়ালৈকে ফাৰ্ডাৰ পাৰ্মিশ্যন নিদিয়ে, ঠিক আছে। এতিয়া ইয়াতে কুৱেশ্যন আহিছে নেক্সট হিয়াৰিং কেতিয়া আছে। এতিয়া মই শুনাত 14 ফেব্ৰুৱাৰীত হিয়াৰিং এটা আছিলে, কিন্তু 14 ফেব্ৰুৱাৰীত যোনটো হিয়াৰিং আছিলে 22 ডিচেম্বৰতকৈ আগতে এটা হিয়াৰিঙত এইটো কথা কোৱা হৈছিল যে 14 ফেব্ৰুৱাৰীত হিয়াৰিংটোত জাষ্ট নেক্সট এক্সামৰ কাৰণে লেংগুৱেজ পেপাৰ থাকিব নে নাই সেইটোৰ ওপৰত ডিচিশ্যন এটা লোৱা হ'ব বুলি কৈছিলে। তাৰ উপৰি 22 ডিচেম্বৰ যোনটো হিয়াৰিং আছিলে সেইটোত ডিচিশ্যন লোৱা হ'ল যে লেংগুৱেজ পেপাৰৰ কাৰণে যিহেতু PIL এখন ফাইল কৰা হ'ল, তো সেইটো কাৰণে এইটো আকৌ ডিচিশ্যনটো লোৱা হ'ল যে কোৰ্টে যে গুৱাহাটী হাইকোৰ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ APSCয়ে যাতে মেইনছ কণ্ডাক্ট নকৰে। কিন্তু ইয়াৰ আগৰ ডিচিশ্যনটোত আকৌ গুৱাহাটী হাইকোৰ্টে APSCক পাৰ্মিশ্যন দি দিছিলে মেইনছ কণ্ডাক্ট কৰিবৰ কাৰণে। তো সেইটো কাৰণে APSCয়ে জনাই দিছিল যে অফিচিয়েলি যে টেণ্টেটিভ ডেট 2022 জানুৱাৰীত মেইনছ হ'ব বুলি। কিন্তু এতিয়া আকৌ যিহেতু গুৱাহাটী হাইকোৰ্টে ফাৰ্ডাৰ অৰ্ডাৰ এটা দি দিলে 22 ডিচেম্বৰত PILখন ফাইল কৰাৰ পিছত বাই এডভকেট সিদ্ধাৰ্থ শৰ্মা, কেবিনেট ডিচিশ্যনটো চেলেঞ্জ কৰি পেলাই কোৱালিফাইং লেংগুৱেজ পেপাৰ উইথড্ৰ কৰা। তো সেইটো কাৰণে এতিয়া APSCয়ে ফাৰ্ডাৰ ডিচিশ্যন তো যেতিয়ালৈকে মানে ফাৰ্ডাৰ অৰ্ডাৰ নিদিয়ে তেতিয়ালৈকে APSCক ডাইৰেকশ্যন দিয়া হ'ল যে মেইনছ 2020-21 কণ্ডাক্ট কৰিব নোৱাৰিব। এতিয়া প্ৰশ্নটো হ'ল যে নেক্সট হিয়াৰিং কেতিয়া আছে। এতিয়া বহুতে কৈ আছিলে মোক 10 জানুৱাৰী আৰু 14 ফেব্ৰুৱাৰী বুলিতো শুনি আছিলোঁ আগতে, কিন্তু 14 ফেব্ৰুৱাৰী যোনটো হিয়াৰিং আছিলে মই যিমানটো গম পাওঁ সেইটো একচুৱেলি সেই আপোনাৰ যেতিয়া মানে নেক্সট APSCৰ মেইনছত লেংগুৱেজ পেপাৰ থাকিব নে নাই সেইটোৰ ওপৰত হিয়াৰিং আছিলে। কিন্তু এতিয়া যিহেতু মাৰ্জ হৈছে গোটেইকেইটা পিটিশ্যন, তো এতিয়া আই থিংক 14 ফেব্ৰুৱাৰীতে চাগে ফাইনেল হিয়াৰিং হ'ব বা 10 জানুৱাৰী বুলিও শুনি আছোঁ, সেইটোও মই গম নাপাওঁ। তো আপোনালোকে কোনোবাই যদি গম পায় নেক্সট হিয়াৰিং কেতিয়া আছে কমেণ্ট ছেকশ্যনত জনাব। মোৰ একো এইটোৰ বিষয়ে ইনফৰ্মেশ্যন নাই বা মই একচুৱেলি আপডেটেড নহয়, ঠিক আছে। মোৰ চেনেলৰ ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ্ছ কেইজনমানে মোক জনাই, মই তেতিয়াহে গম পাওঁ কথাবোৰ, ঠিক আছে। তো আপোনালোকে যদি কোনোবাই গম পায় কমেণ্ট ছেকশ্যনত জনাব নেক্সট হিয়াৰিং কেতিয়া আছে, মানে এই APSCৰ মেইনছৰ যোনটো ডিচিশ্যন আছে সেইটোলৈ ৰিলেটেড, ঠিক আছে। তো সেই বস্তুটো আপোনালোকে এবাৰ জনাব কমেণ্ট ছেকশ্যনত কোনোবাই যদি গম পায়। তাৰপিছতে ইয়াতে আৰু এটা কথা আহি গৈছে, ঠিক আছে। ফাইটছ এগেইনষ্ট ইনজাষ্টিছ অফ APSC বুলি এটা সংগঠন আছে, ঠিক আছে। তেওঁলোকে এটা কুৱেশ্যন পুট কৰিছিলে, দি ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC কুৱেশ্যন দি আছাম গভৰ্ণমেণ্ট অভাৰ দি 3 কণ্ডিশ্যনছ পুট ফৰৱাৰ্ডেড বাই ইট ফৰ দি কেণ্ডিডেটছ টু বি এলিজিবল ফৰ এপিয়াৰিং APSC এক্সামছ, ঠিক আছে। দ ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC বুলি যোনটো সংগঠন আছে, যোনটো গ্ৰুপ আছে
তো সেই গ্ৰুপটোৱে আছাম গভৰ্ণমেণ্টৰ এই যে 3টা কণ্ডিশ্যনছ দিছিলে সেই মানে APSC পৰীক্ষা দিব পৰা এলিজিবল হ'বলৈ কেণ্ডিডেট এজনৰ সেই 3টা কণ্ডিশ্যনছ ফুলফিল কৰিব লাগিব সেই 3টা কণ্ডিশ্যনছত একচুৱেলি কুৱেশ্যন পুট কৰিছে ঠিক আছে আৰু সেইটোৰ কথা কি কৈছে শুনো আহক দি ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC এডমিনিষ্ট্ৰেটৰ মানস প্ৰতিম বৰুৱা ছেইড ডেট দি আছাম গভৰ্ণমেণ্ট হেড পুট ফৰৱাৰ্ড 3 কণ্ডিশ্যনছ ফৰ কেণ্ডিডেটছ অফ দি APSC এক্সামছ আফটাৰ ডুইং এৱে উইথ দি কম্পালচৰি লেংগুৱেজ পেপাৰ এজ পাৰ দি নিউ কণ্ডিশ্যনছ ঠিক আছে সেই 3টা কণ্ডিশ্যনছ মই অলৰেডি ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকে হয়তো গম পায় কিন্তু তথাপিতো এবাৰ কৈ দিছোঁ এভৰি কেণ্ডিডেট মাষ্ট বি এ ৰেচিডেণ্ট অফ আছাম ঠিক আছে কেণ্ডিডেটজন অসমৰ ৰেচিডেণ্ট হ'ব লাগিব দেয়াৰ নেমছ মাষ্ট বি ৰেজিষ্টাৰ্ড ইন দি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম তেওঁলোকৰ নামটো অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড হ'ব লাগিব তাৰপিছত দে মাষ্ট বি এবল টু স্পীক আছামিজ এণ্ড আদাৰ কো অফিচিয়েল লেংগুৱেজেছ অফ দি ষ্টেট ফ্লুৱেণ্টলি ঠিক আছে আৰু কেণ্ডিডেটজনে অসমীয়া ভাষাটো বা বাকী যিকোনো কো অফিচিয়েল লেংগুৱেজটো অসমত ফ্লুৱেণ্টলি কথা ক'ব পাৰিব লাগিব এই 3টা কণ্ডিশ্যনছ ফুলফিল কৰিলেহে APSC এক্সাম দিবৰ কাৰণে এজন কেণ্ডিডেট এলিজিবল হ'ব সেইটো আছাম গভৰ্ণমেণ্টে কেবিনেট ডিচিশ্যন লৈছিলে ঠিক আছে তো ইয়াতে ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC নামৰ সংগঠনটোৰ যোনজন এডমিনিষ্ট্ৰেটৰ মানস প্ৰতিম বৰুৱাই এইকেইটা কণ্ডিশ্যনছৰ ওপৰতে কুৱেশ্যন পুট কৰিছে গভৰ্ণমেণ্টক তো তেখেতে ফাৰ্ডাৰ কি কৈছে সেইটো চাওঁ আহক ইয়াতে লিখিছে দ্য মিষ্টাৰ বৰুৱা ছেইড ডেট বাই ইম্প'জিং দি 3 কণ্ডিশ্যনছ দি আছাম গভৰ্ণমেণ্ট হেজ টাইড ইটছেল্ফ ইন লিগেল টেংগল ঠিক আছে এই 3টা কণ্ডিশ্যনছ ইম্প'জ কৰি পেলাই তেওঁ কৈছে যে মিষ্টাৰ বৰুৱাই কৈছে যে এই 3টা কণ্ডিশ্যনছ ইম্প'জ কৰি পেলাই অসম গভৰ্ণমেণ্টে নিজকে নিজে এটা লিগেল টেংগেলত বান্ধি পেলালে ঠিক আছে হি এডেড ডেট গভৰ্ণমেণ্ট ইজ ষ্টিল আনচিয়'ৰ হাউ টু ইমপ্লিমেণ্ট দি 3 কণ্ডিশ্যনছ এজ দে গোজ এগেইনষ্ট দি ইণ্ডিয়ান কনষ্টিটিউশ্যন তেখেতে কৈছে যে গভৰ্ণমেণ্টে এতিয়াও আনচিয়'ৰ হৈ আছে চিয়'ৰ নহয় যে এই 3টা কণ্ডিশ্যনছ কেনেকৈ ইমপ্লিমেণ্ট কৰিব যিহেতু এই 3টা কণ্ডিশ্যনছ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ এগেইনষ্টে গুচি গৈছে ঠিক আছে হি ছেইড দি ফাৰ্ষ্ট কণ্ডিশ্যন অফ দি গভৰ্ণমেণ্ট ৱাজ ডেট দি কেণ্ডিডেট ফৰ দি APSC এক্সামিনেশ্যন মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া বাট আৰ্টিকল 16(2) অফ দি কনষ্টিটিউশ্যন ষ্টেটছ ডেট no citizen shall on ground only of religion, race, caste, sex, descent, or place of birth, resident, or any of them be ineligible for or discriminated against in respect of any employment or office under the state government. ঠিক আছে তেখেতে কৈছে যে ফাৰ্ষ্ট কণ্ডিশ্যন যোনটো আছিলে যে কেণ্ডিডেট APSC এক্সাম দিব পৰা কেণ্ডিডেটজন অসমৰ চিটিজন হ'ব লাগিব কিন্তু এইটো আৰ্টিকল 16(2) আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 16(2)ৰ এগেইনষ্টে গুচি গৈছে কাৰণ আৰ্টিকল 16(2)ত কৈছিলে যে ন' চিটিজন চেল অন গ্ৰাউণ্ড অনলি অফ ৰিলিজন ৰেচ কাষ্ট ছেক্স ডিচেণ্ট প্লেচ অফ বাৰ্থ ৰেচিডেন্স অৰ এনি অফ দেম বি ইনএলিজিবল ফৰ অৰ ডিছক্ৰিমিনেটেড এগেইনষ্ট ইন ৰেচপেক্ট অফ এনি এমপ্লয়মেণ্ট অৰ অফিচ আণ্ডাৰ দি ষ্টেট গভৰ্ণমেণ্ট ঠিক আছে তো ইয়াতে এটা কথা আহিছে ডিচেণ্ট ঠিক আছে ডিচেণ্টটো হ'ল কি অসমৰ বাসিন্দা নহ'লেও মানে পৰীক্ষা দিব পাৰিব এতিয়া ধৰক কোনোবা এখন ষ্টেটৰ যদি বাসিন্দা পাৰ্মানেণ্ট বাসিন্দা নহয় এতিয়া অসমৰ ষ্টুডেণ্টখিনিৰ কথা কৈছোঁ তেওঁলোকে যদি ধৰক মহাৰাষ্ট্ৰৰ বাসিন্দা নহয়ও তথাপিতো আৰ্টিকল 16(2)টোৱে এলাউ কৰে যে ইণ্ডিয়ান চিটিজন হ'লেই কোনোবা এখন ষ্টেটৰ পৰীক্ষা দিব পৰাকৈ এলিজিবল আছে কিন্তু অসম গভৰ্ণমেণ্টে আকৌ কৈ দিলে ইয়াতে ফাৰ্ষ্ট কণ্ডিশ্যনটোত যে অসমৰে ৰেচিডেণ্ট হ'ব লাগিব তো সেইটো আৰ্টিকল 16(2)ৰ ভায়লেশ্যন বুলি কৈছে মিষ্টাৰ বৰুৱাই ঠিক আছে এইটো এগেইনষ্ট দি ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটো ফাণ্ডামেণ্টেল ৰাইটৰ এগেইনষ্টে গৈছে বুলি তেওঁ ইয়াতে উল্লেখ কৰিছে তাৰপিছতে ঠিক আছে দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ ডেট একৰ্ডিং টু আৰ্টিকল 16(3) অফ দি কনষ্টিটিউশ্যন চাম ষ্টেটছ কেন গেট এক্সামশ্যন ইন দিছ কেছ and can make arrangements for reservation for employment on the basis of residence. However, there must be a valid reason for reservation in case of residence-based employment. ঠিক আছে আকৌ এটা কথা কৈছে যে ইম্পৰ্টেণ্ট কথাটো হ'ল যে আৰ্টিকল 16(3) অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যনে এটা কথা কৈছে যে কিছুমান ষ্টেটে এই ক্ষেত্ৰত এক্সামশ্যন পায় কিন্তু আৰু এৰেঞ্জমেণ্ট কৰিব পাৰে যে ৰিজাৰ্ভেশ্যনৰ এৰেঞ্জমেণ্ট কৰিব পাৰে নিজৰ ষ্টেটৰ কেণ্ডিডেটছখিনিৰ কাৰণে কিন্তু তাৰ কাৰণেও কিছুমান ভেলিড ৰিজনছ লাগে ৰিজাৰ্ভেশ্যনৰ ঠিক আছে ৰেচিডেণ্ট বেছ এমপ্লয়মেণ্ট বা ৰেচিডেণ্ট বেছ ৰিজাৰ্ভেশ্যনৰ কাৰণে কিছুমান ভেলিড ৰিজন লাগে তো সেইখিনি ভেলিড ৰিজন যেতিয়ালৈকে ফুলফিল নকৰে তেতিয়ালৈকে মানে তেনেকৈ একো ইম্প'জ কৰিব নোৱাৰে যে ৰেচিডেঞ্চ অকল ৰেচিডেঞ্চখিনিয়ে এই ষ্টেট এখনৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চখিনিয়ে APSC এক্সাম দিব পাৰিব বা অন্যান্য ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম দিব পাৰিব তো তেখেতে এইখিনিতে কুৱেশ্যন পুট কৰিছে তাৰপিছত আৰু এটা কথা লিখিছে হি এডেড However, only the Parliament of India has the power to make reservation in accordance with Article 16(3) of the Constitution. ঠিক আছে তো ইয়াতে আকৌ কৈছে আৰ্টিকল 16(3) একৰ্ডিঙত যদি কিবা ষ্টেট বেছ বা ৰেচিডেঞ্চ বেছ ৰিজাৰ্ভেশ্যন কৰিবলগীয়া হয় তেতিয়াহ'লে অকল পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াৰহে সেই পাৱাৰটো আছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰে সেই পাৱাৰটো আছে সেই তেনেকৈ এক্সামশ্যন দিব পৰাকৈ মানে তেনেকৈ এৰেঞ্জমেণ্ট কৰিব পৰাকৈ ৰিজাৰ্ভেশ্যনৰ ঠিক আছে তো তেনেকৈ ষ্টেট গভৰ্ণমেণ্টে ষ্টেট লেজিছলেচাৰে তেনেকুৱা ডিচিশ্যন ল'ব নোৱাৰে বা ষ্টেট কেবিনেটে ঠিক আছে ইয়াতে তেখেতে এইখিনি বস্তু আঙুলিয়াই দিছে মানে পইণ্ট আউট কৰি দিছে
Therefore, the conscious people of Assam should understand why the Assam government has not been able to appear a notification to this day by incorporating the terms they have mentioned while withdrawing the language paper. This is because in case of employment reservation based on residence, the reservation cannot be made by the state government. তো ইয়াতে সেইটোৱে কৈছে যে এতিয়ালৈকে তেখেতে কৈছে মিষ্টাৰ বৰুৱাই যে অসম গভৰ্ণমেণ্টে সেইটো কাৰণে এতিয়ালৈকে কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যনছ মেনশ্যন কৰিব পৰা নাই যে এতিয়ালৈকে আজিৰ দিনলৈকে যে এই তিনিটা কণ্ডিশ্যনছ কেনেকৈ এপ্লিকেশ্যনত আনিব বা কেনেকৈ সেইখিনি বস্তু কৰিব কিন্তু এতিয়ালৈকে তেখেতসকলে কেতিয়াও একো ফাইনেলাইজ কৰিব পৰা নাই বস্তুটো কাৰণ এমপ্লয়মেণ্ট বেছড ৰিজাৰ্ভেশ্যন অন দি বেচিছ অফ ৰেচিডেঞ্চ তো অকল ষ্টেট গভৰ্ণমেণ্টে কৰিব নোৱাৰে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে সেইটোৰ ওপৰত ডিচিশ্যন ল'ব পাৰে আৰু এইটো আণ্ডাৰ আৰ্টিকল 16(3)ত আহে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ঠিক আছে তো সেইটোৱে কথা ক'লে তাৰপিছতে আকৌ কৈছে মিষ্টাৰ বৰুৱা দি ছেকেণ্ড কণ্ডিশ্যন অফ দি গভৰ্ণমেণ্ট ৱাজ ডেট দি কেণ্ডিডেট মাষ্ট ৰেজিষ্টাৰ দেয়াৰ নেমছ ইন দি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম ইন দিছ কানেকশ্যন উই উড লাইক টু ইনফৰ্ম দি পিপুল অফ আছাম ডেট দে হেভ already sent a 100-page informative report on the employment exchange and job creation in the month of September. But where even an Afghan citizen can make a fake Aadhaar card in Assam, it will not be able for outside state candidates to register their names online in employment exchange in Assam. So Mr. Baruai ইয়াত আকৌ এটা কথা কৈছে ছেকেণ্ড কণ্ডিশ্যন যোনটো আছিলে গভৰ্ণমেণ্টৰ দ্য কেণ্ডিডেটে নিজৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছামত ৰেজিষ্টাৰ কৰিব লাগিব আৰু সেই কানেকশ্যনটোত তেওঁলোকে এটা 100 পেজৰ ইনফৰ্মেটিভ ৰিপৰ্ট এটা দিছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আৰু জব ক্ৰিয়েশ্যনৰ ছেপ্টেম্বৰ মাহৰ কিন্তু তাতে দেখা পোৱা গৈছে যে আফগান চিটিজন মানে আৰু এটা কথা কৈছে যে আফগানী চিটিজন এজনেও কোনোবা এটা কেছত আধাৰ কাৰ্ড এখন অসমতে বনাব পাৰিছিলে ফেক আধাৰ কাৰ্ড এখন বনাব পাৰিছিলে তো সেই যদি আফগান চিটিজন এজনে যদি ফেক আধাৰ কাৰ্ড যদি অসমত বনাব পাৰে তেতিয়াহ'লে কোনোবা বেলেগ ষ্টেটৰ কেণ্ডিডেটছে আহি পেলাই অসমতে এমপ্লয়মেণ্ট এক্সচেঞ্জত কেনেকৈ নাম অনলাইন ভৰাব নোৱাৰিব মানে ফেক নাম কেনেকৈ ৰেজিষ্টাৰ কৰিব নোৱাৰিব তো সেইটো এটা কণ্ডিশ্যন ফুলফিল কৰিলে যে ইয়াত মানে আপোনাৰ যিহেতু এইখিনি অনলাইন হয় মানে এতিয়া ইলেক্ট্ৰনিকেলি হৈ যায় ঠিক আছে তো এইখিনিত অকণমান মিছ ৰিপ্ৰেজেণ্টেশ্যন দিব পৰা যায় মানে ফেক বনাব পৰা যায় তেওঁ সেইটোৱে আঙুলিয়াই দিছে ইয়াতে পইণ্ট আউট কৰি দিছে কাৰণ অলৰেডি আফগান চিটিজন এজনে আধাৰ কাৰ্ড ক'ৰবাত অসমত বনাইছিলে তো সেইটো এটা এক্সাম্পল দি পেলাই তেওঁ সেইটোৱে জনালে তাৰপিছত আৰু এটা কৈছে হি ফাৰ্ডাৰ এডেড দি থাৰ্ড কণ্ডিশ্যন অফ দি গভৰ্ণমেণ্ট ৱাজ ডেট দি কেণ্ডিডেট মাষ্ট বি ফ্লুৱেণ্ট ইন আছামিছ এণ্ড কো অফিচিয়েল ষ্টেট লেংগুৱেজেছ বাট ইজ দেয়াৰ এনি টেষ্ট টু ডিটাৰমাইন দি স্প'কেন লেংগুৱেজ ফ্লুৱেঞ্চি ইন দি হোল কাণ্ট্ৰি উইদাউট এনি ৰিটেন এক্সাম Moreover, the Supreme Court has a clear principle that rule of the game cannot be changed in the middle of the selection process. ঠিক আছে মিষ্টাৰ বৰুৱাই আৰু এটা ফাৰ্ডাৰ পইণ্ট এটা এড কৰিছে থাৰ্ড কণ্ডিশ্যনটোৰ ওপৰত কৈছে যে থাৰ্ড কণ্ডিশ্যনটো গভৰ্ণমেণ্টৰ আছিলে যে কেণ্ডিডেট মাষ্ট বি ফ্লুৱেণ্ট কেণ্ডিডেটজন অসমীয়াত বা আমাৰ অসম ষ্টেটৰ যিকোনো এটা কো অফিচিয়েল লেংগুৱেজত ফ্লুৱেণ্ট হ'ব লাগিব কিন্তু সেইটো কেনেকৈ মানে ডিটাৰমাইন কৰিব ঠিক আছে স্প'কেন লেংগুৱেজৰ ফ্লুৱেঞ্চিটো কেনেকৈ ডিটাৰমাইন কৰিব এটা ৰিটেন এক্সামত ঠিক আছে তো সেইটোৱে তেওঁ কৈছে কাৰণ মেইনছটো এটা ৰিটেন এক্সাম আৰু ইয়াতে কেনেকৈ ডিটাৰমাইন কৰিব যে ফ্লুৱেঞ্চিটো কেনেকৈ যে এই আমাৰ ষ্টেটৰ লেংগুৱেজকেইটাত যে ফ্লুৱেঞ্চি হয় সেই কেণ্ডিডেটজন তো এটা ৰিটেন এক্সামত কেনেকৈ সেইটো ডিটাৰমাইন কৰিব কিন্তু মই ভাবোঁ যে APSCৰ ভাইভাটো আই থিংক ষ্টেটৰ অফিচিয়েল লেংগুৱেজকেইটাতে হ'ব তো সেইটো কাৰণে মই সেইটো ভাবোঁ যে তাতে চাগে ডিটাৰমাইন কৰিব পাৰিব কিন্তু অলৰেডি মেইনছটো পাছেই কৰি যাব তো ভাইভাত সেইটো ডিটাৰমাইন কৰাটো কোনো পইণ্টেই নাথাকে সেইটো বেছলেছ হ'ব তো মই তেনেকৈ ভাবোঁ তো আপোনালোকৰ যদি কিবা মতামত আছে সেইটো কমেণ্ট ছেকশ্যনত জনাব আৰু লগতে ছুপ্ৰিম কোৰ্টে এটা ক্লিয়াৰ প্ৰিন্সিপাল কৈ দিছিলে যে যেতিয়া চিলেকশ্যন প্ৰচেছ এটা হৈ থাকে এতিয়া কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত তিনিটা ষ্টেজ থাকে প্ৰিলিমিনেৰী মেইনছ ভাইভা তো অলৰেডি প্ৰিলিমিনেৰী ষ্টেজটো কমপ্লিট হৈ গ'ল এতিয়া মেইন ষ্টেজত আছে কিন্তু এই মেইন ষ্টেজত আহি পেলাই এই প্ৰিন্সিপালটো কেনেকৈ চেঞ্জ কৰিব ঠিক আছে এই মাজতে পৰীক্ষাটোৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ গোটেই চিলেকশ্যন প্ৰচেছটোৰ মাজতে আহি পেলাই এটা প্ৰচেছ হৈ যোৱাৰ পিছত নেক্সট প্ৰচেছটো হোৱাৰ আগতে তেনেকৈ মানে গোটেই মানে এক্সামৰ ৰুলছ এণ্ড প্ৰিন্সিপালছবোৰ চেঞ্জ কৰিব নোৱাৰে ঠিক আছে তো ইয়াতে সেইটো কথা আঙুলিয়াই দিছে পইণ্ট আউট কৰি দিছে আৰু এইটো ছুপ্ৰিম কোৰ্টৰ ক্লিয়াৰ প্ৰিন্সিপাল হয় কিন্তু এইটো এটা ভায়লেট হৈ যাব যদিহে এইখিনি বস্তু চেঞ্জেছ আহে APSC CC মেইনছ 2020-21ত তো এইখিনি আছিলে ফ্ৰেণ্ডছ তো আপোনালোকৰ কি মতামত থাকে এইটোৰ ওপৰত তো মোক এবাৰ কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে তো মই যিমানখিনি গম পালোঁ সেইখিনি জনালোঁ বাকী নেক্সট হিয়াৰিং কেতিয়া আছে সেইটো যদি কোনোবাই যদি গম পায় তেতিয়াহ'লে মোক জনাব বাকী APSC মেইনছটো জানুৱাৰীতটো টেণ্টেটিভ দিয়া আছিলে কিন্তু জানুৱাৰীতটো হ'ব নোৱাৰে কাৰণ কিয় চাওক এতিয়া অনলাইন এপ্লিকেশ্যন হৈ গ'ল কিন্তু এতিয়ালৈকে ৰিজেক্ট লিষ্ট
একচেপ্ট লিষ্ট তেনেকুৱা একো ওলোৱা নাই কাৰণ বহুতখিনি কেণ্ডিডেটছ প্ৰত্যেকবাৰে ৰিজেক্টো হয় ঠিক আছে এপ্লিকেশ্যনত কিবা কিবি ভুল হ'লে আৰু তেওঁলোকক আকৌ শুধৰোৱা আই থিংক চান্সো দিয়ে এসপ্তাহৰ কাৰণে তো সেইখিনি বস্তুটো কৰিবলৈ আছেই আৰু লগতে টেণ্টেটিভলি জানুৱাৰীতটো পাতা মানে আই মিন ইটছ লিটাৰেলি ইম্পচিবল তো এতিয়া যদি হিয়াৰিংটো সোনকালে আহি যায় যে এইটো ডিচিশ্যনৰ ওপৰত যদি গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দি দিয়ে APSCক মেইনছ কণ্ডাক্ট কৰিবলৈ তেতিয়াহ'লে মেইনছ কণ্ডাক্ট কৰিব পাৰিব তাৰ কাৰণে যদি টেণ্টেটিভলি ফেব্ৰুৱাৰী লাষ্টত মাৰ্চত তেনেকুৱাত যাবগৈ পাৰে কিন্তু তাতকৈ ফাৰ্ডাৰ দেৰি হ'ব পাৰে কাৰণ এতিয়া আকৌ COVID-19 আহি আছে মানে এইটো অমিক্ৰণৰ টেৰৰটো আহি গ'ল তো লকডাউনৰ এইবোৰ অলপ কিবা কিবি চলি আছে কেছেছ বহুত ৰাইজ হৈ আছে তো সেইটোৰ ওপৰতো কিছুমান কথা আছে ইছ্যুজ আছে সেইবোৰ তো এতিয়া দেখা যাব পৰৱৰ্তী সময়ত কেতিয়া কি হয় কিন্তু আপোনালোকে পঢ়াটো এৰি নিদিব পেজটো সদায় একেই ৰাখিব কাৰণ কেতিয়া এক্সাম পাতি দিয়ে ঠিক নাই কাৰণ আমি সকলোৱে গম পাওঁ APSCয়ে কেণ্ডিডেটছখিনিক প্ৰত্যেকবাৰে অলপ ছাৰপ্ৰাইজ দি দিয়ে তো সেইটো কাৰণে ছাৰপ্ৰাইজ দি দিব পাৰে তো সেইটো কাৰণে আপোনালোকে ৰেডি হৈ থাকোঁতে মই ভাবোঁ যে ভাল হ'ব ঠিক আছে তো ইমানেই আছিল আজিৰ ভিডিঅ'টো ফ্ৰেণ্ডছ তো মোৰ ভিডিঅ'ছবিলাক চাই পেলাই যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যনছ থাকে ডাউট থাকে ঠিক আছে মই আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবোৰ নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ঠিক আছে ফ্ৰেণ্ডছ আজিলৈ ইমানতে বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত ল'ম তেতিয়ালৈকে ভালকৈ থাকিব বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক অল দি বেষ্ট থাকিলে ভাৰত মাতা কি জয় জয় অসম